वो तो बीजेपी का एजेंडा है। बीजेपी चक्र गोगोई से पैसा लेके एक ही स्लोगन है दोनों का। देखने से ही लगता है कॉपी करता है। और बीजेपी का शेयर करता है चक्र गोगोई का बीजेपी ये बीजू द्वारा शेयर करता है। हिंदी क्या है, बहुत बड़ा कॉमेडी, सबसे बड़ा कॉमेडी है साल का, इस साल का सबसे बड़ा कॉमेडी है। खुद भी कॉमेडी का पीस है और वो बड़ा कॉमेडी वो बता रहा है। আজি তেওঁ এই কথাষাৰ ক'বলৈ যাওঁতে নিজৰ অৱয়ৱটো, নিজৰ স্বাস্থ্যটো এনেকৈ ওপৰৰ পৰা তললৈ এবাৰ চাব লাগিছিল। 1977 চনৰ 28 ডিচেম্বৰত তেওঁ জন্ম। গণিত বিষয়ত MSc, BEd, MAd। তেনে আজি 4ৰ্থ শ্ৰেণীত পঢ়া অসমীয়া মাধ্যমৰ এটা ল'ৰাই বিয়োগ অংকটো কৰি বয়সৰ হিচাপটো দিব পাৰে। আৰু তেওঁ মাষ্টাৰ ডিগ্ৰী ল'ৰা এজনে নিজৰ বয়সক ঠগ দি 48 বছৰীয়া বৃদ্ধজনে 43 বছৰ বুলি লিখিছে। তেওঁ জকৰ তেওঁ নে মই? তেওঁ 3খন নমিনেশ্যন ছাবমিট কৰিছে আৰু মই ছাবমিট কৰিছোঁ এখন। জকৰ তেওঁ নে মই? তেওঁ যদি লেজাইত যায়, তেওঁ এড্ৰেছ কয় ক'ত? বোলে মোৰ এড্ৰেছ কয়, মানুহক সুধিলে আপোনাৰ ঘৰ ক'ত বুলি কৈ দিয়ে বৰপথাৰ। তো বৰপথাৰত সুধিলে কয় ক'ত? বোলে মোৰ জকাই। জকাইত সুধিলে কয় ক'ত? মোক লেজাই। তো এই তেওঁ জকৰ নে বিজুদুৱা জকৰ? সময়ত এই যে মোক যে জকৰ বুলি যিটো কথা কৈছে, খোৱাং আমাৰ, আমি খোৱাঙৰ, এই যে যদি তেওঁ সেই বাক্যটো কৈছে, মই ভাবোঁ খোৱাঙৰ প্ৰতিজন ভোটাৰক তেওঁ উপলুঙা কৰিছে, তাৰ প্ৰত্যুত্তৰ তেওঁ দিব। তেওঁ কিমান জকৰ এই কথাটো ৰাইজে ইতিমধ্যে বুজিছে। মই চেলেঞ্জ কৰিছোঁ তেওঁ যদি সাহস আছে, এতিয়াও সংবাদ মাধ্যমৰ আগত বহি তেওঁ ৰিটাৰ্ণিং অফিচাৰে যিটো এড্ৰেছ লিখি দিলে, সেই এড্ৰেছটো ঘোষণা কৰি কওক। তেওঁক মই চেলেঞ্জ কৰিছোঁ, তেওঁ 1977 চনৰ 28 ডিচেম্বৰত জন্ম হোৱা চাৰ্টিফিকেটখন ৰাইজক দেখুৱাই কওক যে মোৰ অংকটো কৰোঁতে ভুল হ'ল। মই তেওঁক চেলেঞ্জ কৰিছোঁ, তেওঁ য'ত জন্ম তাৰ ৰাইজে তেওঁক তিল মানুহ ভাল নাপায়। যদি তেওঁ জন্মস্থানত তেওঁক যদি ভাল পালেহেঁতেন, তিনিচুকীয়া সমষ্টিৰ ৰাইজে, জিলাৰ মানুহে যদি তেওঁক ভাল পালেহেঁতেন, তেওঁ যদি অসমৰ জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিলেহেঁতেন, তেওঁ নিজৰ সমষ্টিত যদি তেওঁৰ জনপ্ৰিয়তা থাকিলেহেঁতেন, তাৰ আবাল বৃদ্ধ বনিতাকে আদি কৰি সকলোৱে নিমন্ত্ৰণ জনালেহেঁতেন আজোৰ কৰি। বোপাই আচোন আমাৰ সমষ্টিৰ পৰা খেল, আমাৰ সমষ্টিৰ বিভিন্ন সমস্যা আছে, সমস্যাবিলাক সমাধান কৰিবলৈ সুধিছে নি? আজিলৈকে তেওঁক শুনিলে নি আপোনালোকে? কোনোবা এজন মানুহে তেওঁক আবেদন জনাইছে? তাৰ পৰিৱৰ্তে আশ্চৰ্যজনকভাৱে তেওঁ জুইটো জেগাৰ পৰা ভোটাধিকাৰটো সাব্যস্ত কৰিবৰ কাৰণে জেগাটো বিচাৰি লৈছে, ভোটাৰ ট্ৰেন্সফাৰ কৰি লৈছে। তাত তাৰ মানুহে, তাৰ লোকেল মানুহে, আপোনাৰ কালি পৰহি মই নিউজত দেখিলোঁ, তেওঁ কৈছে ক'তা? লুইন গগৈ নামৰ ঘৰটোতো ইয়াত বিচাৰি পোৱা নাই। আমাৰ যিটো জেগাত চেণ্টাৰ লৈছে, সেই চেণ্টাৰটোতো আমি XT গাৰ্ডেন মানুহ আছোঁ, সোণাল কছাৰী মানুহ আছোঁ, এইফালে আহোম সম্প্ৰদায়ৰ মানুহখিনি আছোঁ, চামগুৰিখিনি আহোম সম্প্ৰদায়ৰ মানুহ আছোঁ, সৰগ পথাৰখিনি সোণাল কছাৰী মানুহ আছে, তাৰ ইফালৰখিনি XT গাৰ্ডেনৰ মানুহ আছে। তো তাতে মোৰ আজি মিটিং আছে যে তাৰ মানুহবিলাকে সংবাদ মাধ্যমত কৈ দিছে যে তেওঁ দেউতাক, তেওঁ ককা দেউতাকক ইয়াত আমি কোনোদিন ভোট দিয়া দেখা নাই, তেওঁকো দেখা নাই। এটা জকৰ কোন? গতিকে নিজৰ জকৰামিটো আঁতৰাবলৈ গৈ তেওঁ ইমান এইটো কথা কৈছে যদি অসমৰ ভিতৰত খোৱাং সমষ্টি এই ভোটাৰ ৰাইজক মানে যিটো ক্ৰিটিচাইজ কৰিছে তাৰ উত্তৰ 9 তাৰিখে দিব।